ফ্ৰেণ্ডছ, পৃথিৱীত বহুতো লেণ্ড আছে। ছুইজাৰলেণ্ড, আইচলেণ্ড, নেদাৰলেণ্ড, অকলেণ্ড। চাওক ফ্ৰেণ্ডছ, এয়া হ'ল নলবাৰী জিলাৰ ৰাইটকুছি গাঁৱত এয়া গছলেণ্ড, কিছুমানে গাছলেণ্ড বুলি কয়। এয়া ফ্ৰেণ্ড চাওক, এয়া গছলেণ্ড। এই গ্ল'বেল ৱাৰ্মিঙৰ সময়ত, গোলকীয় উষ্ণতা বৃদ্ধিৰ সময়ত ৰাইটকুছি গাঁৱৰ জনসাধাৰণে, মানুহে গছলেণ্ড সজাইছে এনেকৈ। চাওক ফ্ৰেণ্ডছ, এয়া গছলেণ্ড। যে গৰমৰ দিনত বহুত মানুহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত জিৰণি লয়। অলপ সময়লৈ ইয়াত এই গছলেণ্ডত জিৰণি লয়। আপোনালোকে গছলেণ্ডত এতিয়া গৰম পৰিছে, জিৰণি ল'বলৈ আহিব। নলবাৰী জিলাৰ ৰাইটকুছি গাঁৱৰ, অৰ্থাৎ নলবাৰী জিলাৰ দক্ষিণ পূব প্ৰান্তত থকা ৰাইটকুছি গাঁৱৰ এয়া গছলেণ্ড। কাৰণ তেখেতসকলে জানে কাৰ্বন ডাই অক্সাইড গেছ হ'ল গ্ল'বেল ৱাৰ্মিঙৰ, গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা মূল গেছ, মূল কাৰক। যিহেতু গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰে, আমাক অক্সিজেন দিয়ে, তেখেতসকলে এনেধৰণৰ গছলেণ্ড সজাইছে। এতিয়া গৰম পৰিছে, মানুহে গছলেণ্ডত আহিব জিৰণি ল'বলৈ। যে আপোনালোকেও ঠিক গৰমৰ বন্ধত বা সময় পালে এনেকুৱা গছলেণ্ডত ফুৰিবলৈ আহিব। চাওক ফ্ৰেণ্ডছ, যিখন পাগলদিয়া নৈৰ ওপৰত উলাবৰীৰ দলং আছে, পাগলদিয়া নদীৰ ওপৰত, সেই নদী পাৰ হৈ আপোনালোকে ৰাইট টাৰ্ণ লৈ মঠুৱাৰীৰ ওপৰে ওপৰে, অৰ্থাৎ দুসতিৰ মুখ নপতে আকৌ লেফ্ট টাৰ্ণ লৈ, অৰ্থাৎ দক্ষিণ পূব প্ৰান্তত নলবাৰী জিলাৰ এয়া ৰাইটকুছি গাঁৱৰ এয়া গছলেণ্ড। চাওক, বিভিন্ন গছৰ সমাহাৰেৰে তেখেতসকলে গছলেণ্ড তৈয়াৰ কৰিছে। চাওক ফ্ৰেণ্ডছ, এয়া গছলেণ্ড। সেউজীয়া, কেৱল সেউজীয়া প্ৰকৃতি ইয়াত আছে এই গছলেণ্ডত। যে মই আচৰিত খাইছোঁ যে নলবাৰী জিলাত যে এনেকুৱা গছলেণ্ড আৱিষ্কাৰ হ'ল মোৰ ভিডিঅ'ৰ যোগেদি। আপোনালোকে চাব আৰু উলাবৰীৰ দলংখন পাৰ হৈ আপোনালোকে ৰাইট টাৰ্ণ লৈ দুসতিৰ মুখৰ কাষতে ৰাইটকুছি গাঁৱত এয়া গছলেণ্ড তেখেতসকলে সজাইছে। আপোনালোকে জিৰণি ল'বলৈ আহিব। ইমান ধুনীয়া গছলেণ্ড যে মই আচৰিত খাইছোঁ। চাওক ফ্ৰেণ্ড, তেখেতসকলে কিন্তু অলপ কথিতত গাছলেণ্ড বুলি কয়। যে আপোনালোকলৈ মোৰ আহ্বান থাকিল, নলবাৰী জিলাৰ ৰাইটকুছি গাঁৱৰ মানে এই গছলেণ্ড চাবলৈ আহিব, জিৰণি ল'ব আহিব, আৰু হয়তো বনভোজ খাব পাৰে। ঠিক মানে আপোনালোকৰ যদি সময় হয়, বনভোজো ইয়াত খাব পাৰে। বহুত সুবিধা আছে আৰু মেইন জিৰণি। যিহেতু প্ৰদূষণক আপোনালোকে চিন্তা কৰি বা বনবস্তু বাদ দি এই গছলেণ্ডত আপোনালোকে ঠিক এটা এই অতি গৰমত জিৰণি ল'বলৈ আহিব। ধন্যবাদ ফ্ৰেণ্ডছ, ধন্যবাদ।